Good afternoon, everyone. আজি তোমালোকক মই বহুত ইম্পৰ্টেণ্ট টপিক এটা পঢ়াম নতুন চেপ্টাৰ হয় ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এই চেপ্টাৰটো বহুতেই ইম্পৰ্টেণ্ট তোমালোকক ইয়াৰ পিছত যি ফিল্ডত যাবা ধৰি লওক ইঞ্জিনিয়াৰিং কিছুমানে ধৰি লওক মেডিকেলৰ কথা কোৱা নাই চৰি ইঞ্জিনিয়াৰিং বা তোমালোকে জেনেৰেল লাইনতে পঢ়া যিয়ে ছাবজেক্টৰ পঢ়া এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ কনচেপ্টটো জানি লোৱাটো বহুতেই ইম্পৰ্টেণ্ট আৰু এইটো আহিয়ে থাকে এইটো লাগিয়ে থাকিব ঠিক আছে প্ৰথমতে এটা কাম কৰা ইয়াত মই ডিফাৰেঞ্চিয়েল একচুৱেলি হয় কি ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এটা হয় কি ইয়াৰ পৰা এটা কথা গম পালোঁ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এটা ইকুৱেশ্যন হয় সেইটো কথা গম পাই গৈছোঁ ঠিক আছে তাৰ আগতে গম পোৱাৰ আগতে মই এটা কাম কৰোঁ লেট y ইকুৱেল টু এফ অফ এক্স বি এ ফাংচন এটা ইকুৱেশ্যনো হ'ব পাৰে ই যে বি এ ফাংচন এটা ফাংচন হয় তাৰপিছত মই এটা কি কৰোঁ এতিয়া উই ডিফাৰেঞ্চিয়েট both side with respect to x both side মই derive কৰি দিম with respect to কি হয় x মানে কি হ'ব both side ddx কৰি দিয়ে ddx of y আৰু এইপিনে ddx of কি হ'ব f of x ঠিক আছে এইটো কি হ'ব dy by dx আৰু ddx of f of x কি হ'ব f dash of x ঠিক আছে ইয়াক মই এনেকৈ নিলিখি পেলাই dy by dxক আমি এনেকৈ লিখি দিব পাৰিম y dash of x কাৰণ ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ ন ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ y dash লিখিব পাৰে f dash of x হৈ গ'ল কথাটো একেই হৈ গ'ল y dash minus f dash of x is equal to কি হৈ গ'ল 0 এইটো এটা কি হৈ গ'ল ডিফাৰেঞ্চ এইটো এটা ইকুৱেশ্যন ফৰ্ম কৰিছে নাই এইটো এটা কি হৈ গ'ল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন হৈ গ'ল বুজি পালা এইটো এটা কি হৈ গ'ল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন হৈ গ'ল ঠিক আছে বুজি পালা আকৌ নহ'লে ইয়াৰ পৰা কি আমি ইয়াত কি পাইছিলোঁ dy by dx ইকুৱেল টু কি পালোঁ f dash of x পালোঁ আকৌ এটা কাম কৰা both side ডেৰিভেটিভ কৰি দিয়াচোন ddx of কি হ'ব dy by dx হ'ব আকৌ এপিনে ডেৰিভেটিভ কৰি দিয়ে ddx of f dash of x ক ডেৰিভেটিভ কৰি দিয়ে কিমান পাবা ইয়াত d স্কোৱাৰ y by dx স্কোৱাৰ এপিনে কি পালা f ডাবল dash of x এইটো কি হ'ল ছেকেণ্ড অৰ্ডাৰ ডিৰাইভেটিভ হয় নাই এতিয়া এইটো ওচৰলৈ লৈ আহে ডি স্কোৱাৰ ৱাই বাই ডি এক্স স্কোৱাৰ মাইনাছ এফ ডাবল ডেছ অফ এক্স ইকুৱেল টু 0 এইটো এটা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন হ'ল নাই এইটো এটা ইকুৱেশ্যন হৈছে নাই হৈছে আৰু এইটো এটা সেইকাৰণে আমি ইয়াক কি নাম দিলোঁ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এটা ফাংচন এটা দিয়া থাকিব তাক একটা ফাংচন এটা দিয়া থাকিব তাক তোমালোকে ডিৰাইভেটিভ বোথ ছাইড যদি কৰি পেলাই এটা ইকুৱেশ্যন পাই যোৱা এনেকুৱা তাৰপিছত ইয়াক ওচৰলৈ লৈ আহিবা এইটো এটা ইকুৱেশ্যন ফৰ্ম হৈছে নাই তাক আমি কি বুলি কওঁ differential equation after deriving a function you get a equation that equation is called differential equation bas simple language বুজি পালা না এতিয়া আমি নেক্সট টু মই কম order of derivatives order of derivatives এটা order of derivatives বুলি ক'লে কি হ'ব নাম্বাৰ 1 মই লেখা y ডেছক আমি কেনেকৈ লিখি দিব পাৰিম dy by dx একে কথা নহ'লে আমি ইয়াক এনেকৈ লিখিব ফাংচনটো যদি দিয়ে থাকে f dash of x ইয়াক আমি কি বুলি কওঁ ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ এনেকুৱা টাইপৰ ফৰ্মত থাকিলে ডাইৰেক্ট কৈ দিবা ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ মানে ডিৰাইভেটিভৰ অৰ্ডাৰটো কি হয় ফাৰ্ষ্ট চোৱা ডিৰাইভেটিভৰ অৰ্ডাৰটো কি হয় ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ ছেকেণ্ডটো যদি এনেকৈ থাকে y ডাবল ডেছ ডি ইয়াত d1 y by dx1 আছে ইয়াত d স্কোৱাৰ y by dx স্কোৱাৰ হৈ যাব এইটো কি হৈ যাব f ডাবল ডেছ অফ এক্স এইটো কি হৈ গ'ল ছেকেণ্ড অৰ্ডাৰ ডিৰাইভেটিভ কি হ'ব এইটো ছেকেণ্ড অৰ্ডাৰ ডিৰাইভেটিভ ঠিক আছে তাৰপিছত নেক্সট y3 এইটো কি হ'ব d3y by dx কিউব ইকুৱেল টু f ট্ৰিপল ডেছ অফ এক্স হৈ যাব ইয়াত যেনেকৈ f ডাবল ডেছ অফ এক্স ট্ৰিপল ডেছ অফ এক্স এইপিনে 2 আছিলে 3 হৈ গ'ল এইপিনে দুডাল আছিলে 3ডাল হৈ গ'ল এইটো কি হৈ গ'ল থাৰ্ড অৰ্ডাৰ ডিৰাইভেটিভ এইটো কি বুলি কওঁ আমি থাৰ্ড অৰ্ডাৰ ডিৰাইভেটিভ বুলি কওঁ ঠিক আছে এইটো আমি কওঁ থাৰ্ড অৰ্ডাৰ ডিৰাইভেটিভ তেনেকৈ আমি আকৌ এবাৰ y4 হৈ আছে এইপিনে কি হ'ব d4y by dx4 আৰু এইপিনে হয় ছাপ'জ f4x এইটোক আমি কি বুলি কওঁ ফ'ৰ্থ অৰ্ডাৰ ডিৰাইভেটিভ বুলি কওঁ বুজি পালা ফ'ৰ্থ অৰ্ডাৰ ডিৰাইভেটিভ বুলি কওঁ একদম ইজি অৰ্ডাৰকেইটা সেইকাৰণে জানি লোৱাটো ভাল এইটোক আমি কি বুলি কওঁ এডাল আছে ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ এনেকুৱা টাইপত থাকিলে কি বুলি কওঁ ছেকেণ্ড অৰ্ডাৰ ডিৰাইভেটিভ এনেকুৱা টাইপত থাকিলে কি বুলি ক'ম থাৰ্ড অৰ্ডাৰ ডিৰাইভেটিভ এনেকুৱা টাইপত থাকিলে কি বুলি ক'ম ফ'ৰ্থ অৰ্ডাৰ ডিৰাইভেটিভ ঠিক আছে এতিয়া মই নেক্সটটো হ'ল হাউ টু ফাইণ্ড বহুত ইম্পৰ্টেণ্ট হয় এইটো দেই হাউ টু ফাইণ্ড degree and order of differential equation, degree and order
অফ কি ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ ডিগ্ৰী আৰু অৰ্ডাৰ কেনেকৈ উলিয়াবা সেইটো কেনেকৈ উলিয়াবা সেইটো জানি লোৱাটো ভাল সেইটো কেনেকৈ উলিয়াবা তাৰে কেইটামান ষ্টেপ আছে দেই তাৰে কেইটামান ষ্টেপ আছে ষ্টেপ 1 ফাৰ্ষ্টত চাবা দ্য ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ইজ এ পলিনমিয়েল ফাংচন যদি পলিনমিয়েল ফাংচন নাথাকে নহয় তেতিয়া তুমি অৰ্ডাৰটো বাৰু উলিয়াই দিব পাৰিবা ডিগ্ৰীটো উলিয়াব নোৱাৰা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ইজ এ পলিনমিয়েল ফাংচন সেইটো চাবা কাৰণ ডিগ্ৰী নহ'লে উলিয়াব নোৱাৰিবা if it is not polynomial then you cannot find degree ঠিক আছে তাৰপিছত নেক্সট এটা ডিগ্ৰী হয় কি ডিগ্ৰী মানে কি ষ্টেপ 2 ডিগ্ৰী কেনেকৈ উলিয়াবা ষ্টেপ 2 the power of the highest order derivative is degree the power of the highest order derivative is কি হয় degree হয় the power of the highest order derivative is degree suppose মই এটা এক্সাম্পল দি দিছোঁ হা the power of the highest order derivative is degree বুলি যে ক'লোঁ মই suppose মই এটা এক্সাম্পল দিয়া আছোঁ d cube y by dx cube 3 dy by dx square equal to 0 এতিয়া ইয়াক তোমাক উলিয়াবলৈ কৈছে অৰ্ডাৰ উলিয়াবলৈ কৈছে আৰু ডিগ্ৰী উলিয়াবলৈ কৈছে চোৱা অৰ্ডাৰ কি হ'ব এটা চোৱা এইটো কি ফৰ্মত আছে d3y by dx cube এইটো কি আছে dy by dx আছে d3y by dx cube তো ডাঙৰ নহয় জানো এইটো কি অৰ্ডাৰ d3y by dx cube থাৰ্ড অৰ্ডাৰ ডেৰিভেটিভ therefore ইয়াৰ অৰ্ডাৰ কিমান হ'ব 3 বুজি পালা therefore ইয়াৰ অৰ্ডাৰ কি হ'ব 3 এনেকৈ চাবা ডিগ্ৰী কেনেকৈ উলিয়াবা ডিগ্ৰী উলোৱা ফৰ্মুলাটো কি হয় দ্য পাৱাৰ অফ দ্য হায়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ ইজ ডিগ্ৰী ইয়াত হায়েষ্ট অৰ্ডাৰ কোনটো হয় এইটো ইয়াৰ পাৱাৰটো কি হৈ আছে টু দি পাৱাৰ কি হৈ আছে 1 হৈ আছে নে ইয়াত কি হৈছে টু দি পাৱাৰ কি হৈ আছে 1 হৈ আছে সেইকাৰণে ইয়াৰ ডিগ্ৰীটো কি হ'ব 1 হৈ আছে মানে চোৱা d3y by dx কিউব একো হোৱা নাছিলে মানে ইয়াৰ পাৱাৰটো কি হৈছে 1 হৈ আছে আৰু হায়েষ্ট অৰ্ডাৰৰ ডিগ্ৰী পাৱাৰটো যদি যোনটো পাৱাৰ হয় সেইটোকে আমি ডিগ্ৰী বুলি লিখোঁ দ্য পাৱাৰ অফ দ্য হায়েষ্ট অৰ্ডাৰ ইজ ডিগ্ৰী লাগিলেতো কমেই হওক ইপিনে 2 আছিলে কিন্তু ইয়াৰ এইটো আকৌ হায়েষ্ট অৰ্ডাৰ নহয় হায়েষ্ট অৰ্ডাৰ d3y by dx কিউবহে আৰু ইয়াৰ ওপৰত পাৱাৰটো কি হৈছে 1 হৈ আছে গতিকে এইটো ডিগ্ৰী কি হ'ব 1 হ'ব গতিকে ইয়াৰ ডিগ্ৰী কি হ'ব 1 হ'ব বুজি পালা আকৌ এবাৰ মই আৰু এটা এক্সাম্পল দিছোঁ ধৰি লওক এনেকৈ দিয়া আছে y কিউব ইয়াত অৰ্ডাৰ কি হ'ব কোন ডাঙৰ চবতছে এইটো ডাঙৰ y3 y2 y হৈ আছে হয়নে তাৰপিছত এইটো y3 y হৈ আছে এতিয়া অৰ্ডাৰ কিমান হ'ব y3টো থাকিলে কি হয় এইটো থাৰ্ড অৰ্ডাৰ ডেৰিভেটিভ therefore ইয়াত অৰ্ডাৰটো কি হয় 3 y2টো থাকিলে কি হয় এইটো ছেকেণ্ড অৰ্ডাৰ ডেৰিভেটিভ কিন্তু থাৰ্ড অৰ্ডাৰ ডাঙৰ নে ছেকেণ্ড অৰ্ডাৰ ডাঙৰ থাৰ্ড ডাঙৰ ন এইটো অৰ্ডাৰটো কি হ'ব 3 হ'ব তেতিয়াহ'লে ইয়াৰ ডিগ্ৰীটো কি হ'ব the power of the highest order কি হয় y3 ইয়াৰ পাৱাৰটো কি হৈছে 3 হৈছে কিন্তু ইয়াত y2 পাৱাৰটো 5 হৈছে এইটো ডাঙৰ বাৰু ইয়াতকৈ কিন্তু the power of the highest order পাৱাৰটো লাগিলে যিয়ে হওক সেইটো ডাইৰেক্ট পাতি দিবা 3 হ'ব বুজি পালা একদম ইজি কিন্তু যদি তোমাৰ এটা ইকুৱেশ্যন মই দি দিছোঁ ছাপ'জ এক্সাম্পল এটা দি দিছোঁ d কিউব y by dx কিউব sin y এনেকৈ দি আছে sin y3 equal to 1 এতিয়া মোক এটা কথা কৈ ইয়াত ফাৰ্ষ্টত হায়েষ্ট অৰ্ডাৰ কিমান হ'ব হায়েষ্ট অৰ্ডাৰ কি হ'ব d3y by dx কিউব এইটো এনেকৈ থাকিলে কি হ'ব চবতছে ডাঙৰ সেইটোৱে দেখিছোঁ হয় নাই গতিকে এইটো কি হ'ব থাৰ্ড অৰ্ডাৰ ডেৰিভেটিভ অৰ্ডাৰটো কিমান হ'ব ইয়াত থাৰ্ড অৰ্ডাৰ ডেৰিভেটিভ হৈছে এইটো 2 এইটো 2 থাৰ্ড অৰ্ডাৰ ডেৰিভেটিভ হৈছে এতিয়া ডিগ্ৰী কিমান হ'ব ডিগ্ৰী বাৰু ইয়াৰ 1 হ'ব নেকি নহয় কিয় নহয় কাৰণ চোৱা sin y ডাবল ডেছ কৈছে
এনেকৈ থাকে জানো কেতিয়াবা এনেকৈ ক'ৰবাত দেখিছা হা এনেকৈ ক'ৰবাত দেখিছা ধৰি লোৱা চাইন ৱাই ফাংচনটোৱে মই ডিৰাইভেটিভ কৰিম হা ইয়াক যদি ডি ডি এক্স কৰি দিওঁ কেনেকৈ হ'ব চাইন ৱাই ডি ডি এক্স অফ চাইন ৱাই কি হয় কছ ৱাই হয় আৰু নহ'লে আৰু এই ৱাইটোক বেলেগকৈ ডিৰাইভেটিভ কৰিম কছ ৱাই কিমান ডি ৱাই বাই ডি এক্স মানে ধৰিব চাপ'জ ৱাই ডেছ এনেকৈ লিখি দিলোঁ এনেকৈহে হৈ থাকে কিন্তু আমি এই বস্তু চাইন ৱাই ডিৰাইভেটিভ কৰি পেলাই এনেকৈ লিখিছোঁ জানো কছ ৱাই ডেছ এনেকৈ লিখিছোঁ জানো নাই লিখা কিন্তু কাৰণ কেতিয়াও মই ট্ৰিকন'মেট্ৰিক ফাংচন এটা ধৰি লোৱা তাৰ ভিতৰত কেতিয়াও ডিৰাইভেটিভটো এনেকৈ লিখা নাই দেখা এইটো কেতিয়াও এনেকুৱা নহয় এইটো কেতিয়াও এনেকুৱা নহয় হয়নে এতিয়া ছাপ'জ এনেকুৱা এইটো ফৰ্মত কেতিয়াও নহয় চাইনৰ ট্ৰিকন'মেট্ৰিক ফাংচন এটাৰ ভিতৰত ৱাই ডেছ ট্ৰিকন'মেট্ৰিক ফাংচন এটাৰ ভিতৰত ৱাই ডাবল ডেছ এনেকৈ ভিতৰত কেতিয়াও ডিৰাইভেটিভ হৈ নাথাকে হ'লে ইয়াক বাহিৰতহে হ'ব এতিয়া যেনেকৈ মই কৰি দিলোঁ ডি ডি এক্স অফ চাইন হয় কিমান হয় কছ হয় আৰু ৱাইক বেলেগ এটা ফাংচন হয় ইয়াক বেলেগকৈ কৰিছোঁ এনেকৈহে হ'ব গতিকে এইটো পলিনমিয়েল ফাংচন নহয় এইটো কি হ'ব নট ডিফাইণ্ড হ'ব ডিগ্ৰী আমি উলিয়াব নোৱাৰিম এনেকৈ এইটো ফৰ্মত থাকিলে কেতিয়াও ডিগ্ৰী উলিয়াব নোৱাৰিম নট ডিফাইণ্ড এজ কি ইট ইজ not polynomial function and it is not polynomial function and পাৰিলে লিখি দিবা sin y does not exist বুজি পালা does not exist নকৰে বুজি পালা একদম ইজি হয় সাপোজ আৰু এটা মই দেখাই দিছোঁ d square y by dx square plus sin y equal to 0 এইটো অৰ্ডাৰটো কি হায়েষ্ট অৰ্ডাৰটো কিমান হ'ব 2 হ'ব হায়েষ্ট অৰ্ডাৰ ডি স্কোৱাৰ ৱাই বাই ডি এক্স স্কোৱাৰ এইটো কোনটো ফৰ্মত আছে ডি স্কোৱাৰ ৱাই বাই ডি এক্স স্কোৱাৰ এইটো কোনটো ফৰ্মত আছে ছেকেণ্ড অৰ্ডাৰ ডেৰিভেটিভ দেৰফৰ ইয়াৰ অৰ্ডাৰ 2 হয় আৰু ইয়াৰ ডিগ্ৰী কি হ'ব ডিগ্ৰী হায়েষ্ট অৰ্ডাৰটো কি হয় এইটো নহয় জানো ইয়াৰ পাৱাৰটো কি হৈছে 1 দ্য পাৱাৰ অফ দ্য হায়েষ্ট অৰ্ডাৰ ইজ অলৱেজ দ্য ডিগ্ৰী 1 হ'ব এতিয়া মোক এটা কিছুমানে ক'ব চাইন ৱাই যে হৈ আছে কিন্তু হ'ব পাৰে চাইনৰ কিন্তু চাইন ৱাই চাইনৰ ভিতৰত ডিৰাইভেটিভ আছে নেকি নাই নহয় যদি এনেকৈ নাথাকি পেলাই ডি স্কোৱাৰ ৱাই বাই ডি এক্স স্কোৱাৰ প্লাছ চাইন ৱাই ডেছ এনেকৈ থকাহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন অৰ্ডাৰ বাৰু 2 হ'লহেঁতেন ডিগ্ৰী আমি 1 লিখিব নোৱাৰিলোহেঁতেন ডিগ্ৰী কি হ'ব নট ডিফাইণ্ড হ'লহেঁতেন বিকজ এইটো পলিনমিয়েল ফাংচন নহয় চাইন ৱাই ডেছ চাইনৰ ভিতৰত কেতিয়াও এনেকৈ ডিৰাইভেটিভ নাথাকে ইয়াত খালি চাইন ৱাইহে আছে এইটো হৈ যাব এইটো পচিবল হ'ব ঠিক আছে বুজি পালা না চাইন ৱাই ডেছ যদি থকাহেঁতেন সেইটো নহ'লেহেঁতেন অকল চাইন ৱাই আছে এইটো পচিবল হ'ব ঠিক আছে অ'কে